বস্তু মানে আপোনালোকে দেখি নল'লে মানে প্ৰগ্ৰামটো চল্ভ কৰাৰ সুবিধা আছে কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি কেবিনেটত ডিছকাছ কৰি ৰুটছৰ এটা ইছ্যু আছে। মৰাণ এখন চহৰ, উজনি অসমৰ এখন ইম্পৰ্টেণ্ট চহৰ, 4টামান সমষ্টিৰ মানে কমাৰ্চিয়েল প্লেচ হ'লে মামৰা, টিংখাং, মানে এডিশ্যনেল ইনষ্টিটিউশ্যনবিলাক ইয়াতে আছে, বিভিন্ন অফিচবিলাকো এখন ইয়াতে আছে, গতিকে মোটামুটি এনেধৰণে ইয়াতে মাৰ্কেট। ত' মৰাণৰ আকৌ কেৰেক্টাৰটো বেলেগ ধৰণৰ। ইটো চাইডে আছে চৰাইদেউ জিলা, এইটো চাইডে আছে ডিব্ৰুগড় জিলা। ইফালে মৰাণ হাট বুলি কয়, এইফালে মৰাণ বুলি কয়। মোৰ হাতে পিডব্লিউডি 50% ভোটটো ইফালে মৰিলে টাউন কমিটিয়ে নুঠায়, গাঁও পঞ্চায়তৰ চলে, এনেকুৱা ধৰণৰ কাহিনী কিছুমান আছে। গতিকে দুইখন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লগ লাগি লৈ কামবিলাক নকৰিলে ইয়াতে মানে খেলি মেলি হৈ থাকে। গতিকে লেতেৰা পেতেৰাৰ পৰা আৰম্ভ শিৱসাগৰ চৰাইদেউ পানী চৰাইদেউলৈকে যদি ঠিকে আহে, ডিব্ৰুগড় পানীখিনি ঠেলিলেহে চৰাইদেউটো ক্লিয়াৰ হ'ব। গতিকে এনেকুৱা হাওৰা দুখন ডিষ্ট্ৰিক্ট আৰু 4টা সমষ্টি আৰু গ'লে শিৱসাগৰ পাই যায়। হ'লে সেইকাৰণে ইয়াতে মানে এতিয়া মেইন মৰাণৰ জ্বলন্ত সমস্যা সমাধানৰ পথত কেবিনেট মন্ত্ৰী বিমল বৰা আৰু যোগেন মোহনৰ বিশেষ পদক্ষেপ। চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ মাজত অৱস্থিত মৰাণৰ সমস্যা সমাধানৰ বাবে কেবিনেট মন্ত্ৰী বিমল বৰাই আজি মৰাণত থকা সকলো বিভাগীয় বিষয়া আৰু জিলা উপায়ুক্তৰ সৈতে বৈঠকত মিলিত হোৱাই নহয়, সেই স্থানসমূহ পৰিদৰ্শন কৰে। ঠাইসমূহ পৰিদৰ্শনৰ সময়ত ৰাজহ মন্ত্ৰী যোগেন মোহন, চৰাইদেউ জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰী, আৰক্ষী অধীক্ষক ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰী, NHIDCL, PNRD, মৰাণ আৰু মাহমৰা ৰাজচক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। মৰাণ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মৰাণ পৰিদৰ্শক ভৱন নিৰ্মাণ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে মৰাণ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা টেঙা দলঙলৈ নলা নিৰ্মাণ, পথ বহল কৰা, পথৰ মাজত ডিভাইডাৰ স্থাপনৰ ওপৰত আলোচনা কৰা হয়। কৃত্ৰিম বানপানীৰ পৰা হাত সাৰিবলৈ আৰু চহৰৰ লেতেৰা পানী উলিয়াবলৈ বেজৰ চুক বাঙালী গাঁৱৰ নলা খনন আৰু পকীকৰণ কৰা, অসম মালা আঁচনিৰ অধীনত নিৰ্মাণৰ ৰায়ডাঙৰ পৰা মৰাণ নগৰলৈ মৰাণ নাহৰকটীয়া পথ বহল কৰা আৰু পথটোৰ সংৰক্ষিত ভূমিত নলা আৰু পথ নিৰ্মাণৰ লগতে মৰাণ দৈনিক বজাৰখনক বহুমহলীয়া ছুপাৰ মাৰ্কেটলৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তুতি চলাবলৈ বিভাগসমূহক নিৰ্দেশ দিয়ে মন্ত্ৰীসকলে। এই সময়ত মন্ত্ৰী আৰু বিষয়াসকলে সকলো ঠাই পৰিদৰ্শন কৰি বুজ লয়। কেবিনেট মন্ত্ৰী বিমল বৰাৰ প্ৰচেষ্টাৰ বাবে প্ৰথমবাৰৰ বাবে 2খন জিলাৰ শীৰ্ষ বিষয়া আৰু 2খন জিলাৰ বিভিন্ন বিভাগীয় বিষয়াৰ যুটীয়া বৈঠকৰ বাবে মৰাণৰ জ্বলন্ত সমস্যা সমাধান হ'ব বুলি আশা মৰাণবাসী। সেয়েহে মন্ত্ৰী বিমল বৰা আৰু যোগেন মোহনৰ সৈতে সকলোৱে একমত হৈ কৃতজ্ঞতা প্ৰকাশ কৰে। এই সময়ছোৱাত সমাজকৰ্মী খগেন ভৰালী, ডক্টৰ যতীন চুতীয়া, সাংবাদিক ত্ৰৈলোক্য চেতিয়া, টাইপাৰ নেতা নিপন ফুকন আদিয়ে সভাত বক্তব্য প্ৰদান কৰি সভাত মৰাণৰ সমস্যাৰ বিষয়ে অৱগত কৰে। মৰাণৰ কেইটামান জ্বলন্ত সমস্যাক লৈ মই আৰু মন্ত্ৰী বিমল বৰা দুয়োৱে, যিহেতু দুইজন বিধায়কৰ ইয়াতে সমষ্টি, তেওঁ টিংখাং ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আলিটো সিপাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টি, দুটামান ড্ৰেইনৰ প্ৰব্লেম আছে, বজাৰখনৰ প্ৰব্লেম আছে আৰু আছাম মালাত যিটো ৰাস্তাত নিৰ্মাণ কৰি আছে মৰাণৰ পৰা টিংখাং ৰাজগড়, সেই ৰাস্তাটো কিছু ৰিডিজাইন কৰিবলগীয়া আছে। কাৰণ চৰকাৰী মাটি এৰি ৰাস্তাটো বনোৱাত মানে চৰকাৰী মাটি থাকি গৈছে আৰু ৰাস্তাটো ঠেক অনুভৱ হৈছে, সেইকাৰণে কামটো বন্ধ হৈ আছিল। গতিকে আজি বিভাগীয় বিষয়া, উচ্চপদস্থ বিষয়া, বিল্ডিঙৰ চিফ ইঞ্জিনিয়াৰ, আমাৰ PNRD ছেক্ৰেটেৰী, এনেধৰণে আমাৰ 2খন জিলা আয়ুক্ত, বিমল বৰা মন্ত্ৰী, মই এনেকৈ বহিলোঁ, অলপ আলোচনা কৰিলোঁ আৰু এই সমস্যাকেইটা কেনেকৈ ধৰণে সমাধান কৰিব পাৰি তাৰ আলোচনা কৰি আমি এতিয়া ফিল্ড ভিজিট কৰিছোঁ আটাইকেইটা। আমাৰ মৰাণৰ এটা টাউনৰ আমাৰ যিটো লেফ্ট ছাইডে আমি টেঙা দলঙলৈকে ড্ৰেইন দি NHIDCLক আমি এটা ৰাস্তাটো এক্সটেনশ্যন কৰিবৰ কাৰণে 2 ছাইডে ডিব্ৰুগড় আৰু মাহমৰা অৰ্থাৎ চৰাইদেউ, সেইটো এটা প্ৰপ'জেল ল'বলৈ আমি আজি সিদ্ধান্ত কৰিছোঁ। আমি খুব সোনকালে প্ৰপ'জেলটো চেংচন কৰাৰ পাছত আমি সেইটো এটা ধুনীয়াকৈ আমাৰ পানীৰ প্ৰব্লেমটো মৰাণ 2 পাৰৰ সমস্যাটো দূৰ হ'ব। আৰু যিটো হাই ছেকেণ্ডেৰীৰ পৰা আমাৰ যিটো আছাম মালা ৰাস্তা বনি আছে, সেইটো যাতে ৰিডিজাইন কৰি নতুনকৈ ড্ৰেইন
তাত সন্মত হৈছে আজি তেওঁলোকৰ বিষয়াসকলেও যে এইটো অকণমান পূৰ্বতে কিছু ভুল হৈ গ'ল, গতিকে এইখিনি আকৌ নতুনকৈ প্ৰপ'জেল বনাই সেইখিনি কামো আৰম্ভ হ'ব আৰু এখন সুন্দৰকৈ আধুনিক এখন মাৰ্কেট যদি মৰাণ কৰিব পাৰি, কাৰণ ব্যৱসায় বাণিজ্য বাঢ়ি গৈছে আৰু ঠেকটো হৈছে, পাৰ্কিঙৰ জেগা কমিছে, এখন সুন্দৰকৈ মাৰ্কেট কমপ্লেক্স এটা বনাবৰ কাৰণে 4 বিঘা যিহেতু মৰাণ মাটি আছে তাত মৰাণ বজাৰখনত, আৰু পূৰ্বতে এনেকুৱা ধৰণৰ চেংচনো হৈছিল, কামটো আধাৰুৱা হ'ল বা এতিয়া আজি সেইখিনি ফ'ৰক্ল'জ হৈ গ'ল, টকাটো গভৰ্ণমেণ্টলৈ ৰিটাৰ্ণ হৈ গুচি গ'ল। এতিয়া নতুনকৈ এটা আমি প্ৰপ'জেল ল'বলৈ আমি আজি সিদ্ধান্ত কৰিছোঁ আৰু সেইটো বিল্ডিং ডিপাৰ্টমেণ্টে এইটো প্ৰপ'জেলটো ল'ব। বিল্ডিঙৰ সেই মাৰ্কেটৰ কথা, আমি টেঙাদলৈকে ৰাস্তাটো আৰু ইয়াত বিৰিহোলা অঞ্চলটোত মানুহৰ বহুখিনি বান হওক বা বৰষুণতেই মানুহৰ ঘৰ দুৱাৰ বুৰি যায়, সেই এটা সমস্যা আছে। সেয়ে এতিয়া আমি এই ঠাইতে চাই আছোঁ যাতে এই পানীটো যোৱা কেনেধৰণে এটা ড্ৰেইনেজ ছিষ্টেম কৰিব পাৰি। জিলা আয়ুক্ত ইয়াতে ডিব্ৰুগড়ৰ আমাৰ লগতে আছে, গতিকে আমি ভাবিছোঁ যে এইখিনি যদি আমি ইয়াৰ পৰা সিদ্ধান্ত কৰি আজি ৰাইজে যে বা বিভাগৰ বিষয়াসকলৰ সভাত যিখিনি সিদ্ধান্ত হৈছে এইখিনি অসম চৰকাৰে খুব সোনকালে আমি এইখিনি 2জন মন্ত্ৰী আমি লগ লাগি মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম আৰু এইটো দৰকাৰ হ'লে দিল্লীলৈকে NHIGCL যিহেতু যাবলগীয়া হ'লেও আমি যাম। গতিকে এই 4টা সমস্যা আমি খুব তৎকালে সমাধান কৰিবৰ কাৰণে আজি আমি ইয়াতে এখন মিটিং দি সকলো উচ্চ পৰ্যায়ৰ আমন্ত্ৰণ কৰি আমি এতিয়ালৈকে ভিজিট দি আমি তেওঁলোকৰ লগতে আছোৱাই মিটিং কৰি আছোঁ। ছেকেণ্ড ইনষ্টলমেণ্টটো আমি আজিলৈকে পোৱা নাই, কাৰণ পূৰ্বৰ যিটো ফাণ্ড আছিলে প্ৰায় 2 কোটি টকাই আমি কামখিনি কৰিলোঁ আৰু মই এইবাৰ আনটাইড ফাণ্ডৰ আমাৰ মাননীয় আৰ্বান মিনিষ্টাৰক কৈছোঁ আৰু 2 কোটিমান টকা হ'লে আমি সেইটো কমপ্লিট কৰিব পাৰিম। তেওঁ প্ৰতিশ্ৰুতি দিছে, মই ভাবোঁ এইবাৰ এছেম্বলিৰ আগে সেই টকাটো পালে আমি সেইটো কমপ্লিট কৰিব পাৰিম। আজি যিবিলাক পৰিভ্ৰমণ কৰিলে আপোনালোক যিটো সমস্যা, এইটো দীৰ্ঘদিনীয়া সমস্যা, মৰাণ কংগ্ৰেছ কালৰ মিনি দিছপুৰ হিচাপত আছিলে, তথাপিও আজিলৈকে মীমাংসা নহ'ল। এইটো কংগ্ৰেছৰ দিনতেই আমাৰ পৱন সিং ঘাটোৱা, তৰুণ গগৈ ডাঙৰীয়াও এই মাৰ্কেটখন আধাৰিলা কৰিছিলে, তাতো ব্যৱসায়ীসকলেও কিবা আপত্তি থাকিল বা কিবা কিছু কাৰণত এইবিলাক চেংচন নহ'লগৈ, কামটো হৈ নুঠিল। কিন্তু এতিয়া আমি নতুনকৈ চিন্তা কৰিছোঁ যাতে সেই ব্যৱসায়ীসকলৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই মাৰ্কেট কমপ্লেক্সটো বনাব লাগিব, গতিকে তেওঁলোকৰ লগতো কথা পাতি থাকোঁ। আমাৰ এই 2টা সমষ্টি তথা ডিব্ৰুগড় আৰু চৰাইদেউ এই অঞ্চলৰ ৰাইজৰ এটা অন্যতম ব্যৱসায়িক ক্ষেত্ৰ এই মৰাণ চহৰ গঢ় লৈ উঠিছে। এফালেদি মৰাণ টাউন কমিটি, এফালেদি গাঁও পঞ্চায়ত, গতিকে যদিওবা মৰাণখনক আমি চহৰ বুলি কওঁ, প্ৰকৃতাৰ্থত চৰকাৰীভাৱে 50% চহৰ 50% গাঁও পঞ্চায়ত। সেইকাৰণে ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে এই অঞ্চলৰ ৰাইজ। বানপানীৰ সময়ত এইবাৰ যথেষ্ট পানী বাঢ়াৰ ফলত মানুহৰ ঘৰ দুৱাৰো অনিষ্ট সাধন কৰিছে। তাৰ কাৰণে কেইটামান বিশেষ বিষয় ৰাইজে আমাক দৃষ্টিগোচৰ কৰিছিলে যে ড্ৰেইনসমূহ আমি অলপ ভালকৈ মেৰামতি নিৰ্মাণ কৰিব লাগে। অন্যহাতে মৰাণ নাহৰকটীয়া অসমমালাৰ এটা পথ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহত্তৰ একেবাৰে ডিগবৈলৈকে সুদীৰ্ঘ এটা পথ আমাক নিৰ্মাণ কৰি দিলে। তাৰ এটা টেকনিকেল প্ৰব্লেম হৈছিলে যে 2টা ড্ৰেইন চাপ খুৱাই নিৰ্মাণ কৰিছিলে, ৱেৰাইজ PWD লেণ্ড যথেষ্ট আছিল, গতিকে ৰাস্তাটো ঠেক হৈ উঠিছিলে। আৰু এইফালেদি আমাৰ মৰাণত এখন বজাৰ আছে, দৈনিক বজাৰ, সেই বজাৰখনৰ এটা কদৰ্যময় পৰিৱেশ আৰু সেই পৰিৱেশৰ পৰা মুক্ত হৈ ভাল এখন বজাৰ নিৰ্মাণ কৰা, লগতে এটা IB আছিলে, সেই IBটো খুব ভাল ধৰণে নিৰ্মাণ কৰিব লাগে, এনেকুৱা ধৰণৰ এটা ৰাইজৰ কথা আছিলে। এই গোটেই কথাখিনিক লৈ আমি আজি PWD ডিপাৰ্টমেণ্টৰ ৰোডছৰ কমিশ্যনাৰ, বিল্ডিঙৰ চিফ ইঞ্জিনিয়াৰ, NHIGCLৰ বিষয়া, 2খন জিলাৰ আয়ুক্ত আৰু স্থানীয় ৰাইজ আৰু যোগেন মোহন ডাঙৰীয়া, আমি সকলোৱে আজি এই যিখিনি বাৰ্ণিং ইছ্যু আছে এই ইছ্যুখিনি আমি চাবৰ কাৰণে আমি সকলোৱে ইয়াতে সমবেত হৈছিলোঁ আৰু গোটেই বিষয়সমূহ আমাৰ গোটেইকেইটা বিভাগক আমি পুংখানুপুংখভাৱে বুজাই দিছোঁ যাতে আগন্তুক দিনত এইসমূহ মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ হৈ উঠিলে মৰাণ চহৰখনত এটা ভাল পৰিৱেশৰ মাজত থকাৰ ব্যৱস্থা গঢ় লৈ উঠিব। তাৰ কাৰণে আজি এনেধৰণে আমি পৰ্যবেক্ষণ কৰিলোঁ। আজি আমাৰ আটাইতকৈ সৌভাগ্যজনক কথা এইটোৱে যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় বিমল বৰাদেৱ আৰু তেখেতৰ লগতে আমাৰ মাহমৰা সমষ্টিৰ বিধায়ক তথা কেন্দ্ৰীয় চৰকাৰৰ অন্যতম এজন কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া সকলোৰে উপস্থিতিত এখন খুব সুন্দৰ সভা আয়োজিত হৈছিল,
মৰাণৰ গড় কাপ্তানি পথত আৰু তাতেই ভালে সংখ্যক অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মুৰব্বীসকল আহিছিল আৰু এই গোটেই অনুষ্ঠানটো মাননীয় কেন্দ্ৰীয় মন্ত্ৰী বিমল বৰাদেৱে আয়োজন কৰিছিল আৰু তেখেতক লৈ আমি আজি গৌৰৱান্বিত উজনি অসমৰ অন্যতম এজন শক্তিশালী মন্ত্ৰী বিমল বৰা ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমি আজি বহুতখিনি কথা জানিব পাৰিছোঁ উজনি অসমৰ উন্নয়ন হোৱাৰ মূলতে হ'ল বিমল বৰা এই কথাখিনি নিশ্চয়কৈ ক'ব লাগিব লগতে আমাৰ এটা ইয়াতে আজি ভালে সংখ্যক সমস্যা জ্বলন্ত সমস্যা সম্পৰ্কত আলোচনা হ'ল আৰু তাৰ সমাধানৰ ক্ষেত্ৰত তেখেতে বিতংভাৱে আলোচনা কৰিলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে আৰু আমি এটা কথা দাবী জনাইছোঁ যে তেখেতসকলক জনাব বিচাৰিছোঁ আমাৰ দুখন জিলা বিশেষকৈ চৰাইদেউ আৰু ডিব্ৰুগড় জিলা এই দুইখন জিলা দুইখন সীমামূৰীয়া আৰু এটা ছাইডত নগৰ সমিতি আছে অন্যটো ছাইডত কিন্তু নগৰ সমিতি নাই গতিকে তেখেতক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে যিকোনো কাৰণতেই নহওক তেখেতে এই দাবীটো অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাতে এটা দৃষ্টিগোচৰ কৰে এটা দাবী হিচাপে তেখেতে যে দাঙি ধৰে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ লগতে আমি আজি ভালে সংখ্যক সমস্যা সম্পৰ্কে আমি কৈছোঁৱেই গতিকে এই দাবীটো অন্যতম গতিকে গুৰুত্ব সহকাৰে ল'বৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ মৰাণবাসী ৰাইজৰ কাৰণে আজি সৌভাগ্যৰ দিন যে যিহেতু দুজনকৈ অসম চৰকাৰৰ মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি মৰাণৰ বিভিন্ন সমস্যাৰ আজি সমাধানৰ ওপৰত এক উচ্চ পৰ্যায়ৰ আলোচনা সভা অনুষ্ঠিত হৈছে যিখন সভাত দুয়োখন জিলাৰ আয়ুক্তকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ যিসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষ আজি সভাত উপস্থিত আছে সকলোৱে বুজ লৈছে যে মৰাণৰ জনসাধাৰণ আজি কেনেধৰণৰ কি সমস্যাৰ আজি সন্মুখীন হৈ আহিছে আজি মৰাণৰ ডেইলি বজাৰখনৰ সমস্যা মৰাণৰ ৰাস্তা ঘাটৰ সমস্যা মৰাণৰ নলা নৰ্দমাৰ সমস্যা সকলো সমস্যা আজি তেখেতলোকে বুজ লৈছে আৰু ভৱিষ্যতৰ দিনত কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা তেখেতলোকে পদক্ষেপ হাতত লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজহুৱাভাৱে সমান্তৰালভাৱে মৰাণবাসী ৰাইজৰ এটা পুৰণি দাবী যে যিহেতু এই মৰাণ টাউনখনত দুখন জিলাৰ এক সংগমস্থল ডিব্ৰুগড় আৰু চৰাইদেউ জিলা দুইখন জিলাতেই আজি আমাৰ বহু ধৰণৰ আজি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু বিশেষকৈ চৰাইদেউ জিলাত আমাৰ মৰাণৰ পৌৰসভা আছে কিন্তু ডিব্ৰুগড় জিলাত বেছি সংখ্যক আমাৰ যিবিলাক আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বেছি সংখ্যক এই চাইডে আছে ডিব্ৰুগড় জিলা চাইডে আছে আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠান থকাৰ উপৰিও জনসংখ্যাও এই চাইডে বেছি আছে কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে আজিলৈকে কিন্তু নীতি নিয়মৰ মাজেৰে এইখন যিহেতু মানে এখন পৌৰসভা বা মৰাণ নগৰ সমিতি হ'ব লাগিছিল যদিও হোৱা নাই সেইটো কাৰণে আজি এই সভাতেই যোগেদি আমি বিভাগীয় কৰ্তৃপক্ষ তথা বিমল বৰা ডাঙৰীয়া আৰু যোগেন মোহন ডাঙৰীয়াৰ ওচৰত আমি মৰাণবাসী ৰাইজৰ দাবী উত্থাপন কৰিছোঁ যে খুব কম সময়ৰ ভিতৰত যাতে আমাৰ এটা দীঘলীয়া মৰাণবাসী ৰাইজৰ দাবী যে মৰাণ মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰলৈ যাতে এই ডিব্ৰুগড় ছাইডৰ যিটো এলেকা এই এলেকাটো যাতে তেখেতলোকে যাতে মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰলৈ যাতে তেখেতে উন্নীতকৰণ যাতে কৰে এই দাবী আমি জনাইছোঁ আমি আশা ৰাখিছোঁ যে বাকী সমস্যাবিলাকৰ লগতে মৰাণৰ এই দাবীটো যাতে তেখেতলোকে ভৱিষ্যতৰ দিনত কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত বিশেষ শক্তিশালী ভূমিকা গ্ৰহণ কৰিব